এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত ৰেল মন্ত্ৰালয়ৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। দুৰ্ঘটনাৰ পাছতে উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ গৃহ বিভাগৰ বিষয়াক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ হেল্পলাইন নম্বৰ মুকলি। বৰাকৰ ৩খন জিলাত প্ৰতিমাহে দুজনকৈ মন্ত্ৰী ভ্ৰমণ কৰাৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ। এই পৰ্যন্ত এই ৰোগত আক্ৰান্ত হৈ ৫জন লোকৰ মৃত্যু। আৰু সুলভ মূল্যৰ ব্যৱসায়ীয়ে প্ৰাপ্য ধন নোপোৱাৰ বিষয়টো তদন্ত কৰিবলৈ যোগান আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ। এতিয়া শুনক বিতং বাতৰি। উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত আজি ডিব্ৰুগড় চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ ফলত ৰেলখনৰ ৬টা ডবা লাইনচ্যুত হয়। দুৰ্ঘটনাত কমেও ২জন যাত্ৰী নিহত হোৱাৰ লগতে আন ২০গৰাকী যাত্ৰী আহত হৈছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য তদাৰক কৰি আছে। দুৰ্ঘটনাৰ ফলত কেইবাখনো ৰেলৰ সেৱা বাতিল কৰা হৈছে। উল্লেখযোগ্য যে ৰেল মন্ত্ৰালয়ে নিহতৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ আৰু আহতক ২.৫ লাখ টকা তথা সামান্যভাৱে আহতক ৫০,০০০ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে। ৰেল মন্ত্ৰালয়ে দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে। ইপিনে ৰেল দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ বিষয়াক উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ নিৰ্দেশ দিছে। আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰী আৰু যাত্ৰীৰ অভিভাৱকৰ সুবিধাৰ বাবে অসমৰ কেইবাটাও ৰেল ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে। তিনিচুকীয়াৰ বাণিজ্যিক নিয়ন্ত্ৰণৰ বাবে 9957555984, ফৰকাটিঙৰ বাবে 9957555966, মৰিয়নিৰ বাবে 6001882410, শিমলুগুৰিৰ বাবে 8789543798, তিনিচুকীয়াৰ বাবে 9957555959, ডিব্ৰুগড়ৰ বাবে 9957555960 নম্বৰ মুকলি কৰিছে। ৰেল দুৰ্ঘটনা সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কীয় বিষয়া সব্যসাচী ৰে এইদৰে কয়। আজি দুপৰীয়া 2:40 আপোনাৰ চণ্ডীগড় টু ডিব্ৰুগড় বাউণ্ড 15904 চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ ওচৰত ডিৰেইলমেণ্ট হৈছে। ৪টা-৫টা বগী ডিৰেইলমেণ্ট কৰিছে। প্ৰিলিমিনাৰী ইনফৰমেশ্যন যিমান হ'ল 1 ডেথ 7 ইঞ্জুৰিজ। আমাৰ পেচেঞ্জাৰৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ ৰেলে মানক নগৰ ষ্টেচনৰ পৰা এটা স্পেচিয়েল ট্ৰেইন ছাৰ্ভিচ চলাব ডিব্ৰুগড়লৈকে, আৰু এক্সিডেণ্ট ছাইটৰ পৰা মানক নগৰলৈকে আমাৰ বাছ ছাৰ্ভিচেছ এৰেঞ্জ কৰা হৈ আছে। ছাইটত এতিয়া ফুল ফ্লেজেড ৰেষ্টৰেশ্যন আৰু ৰেস্কিউৰ কাম চলি আছে। আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰেলৰ ছিনিয়ৰ অফিচাৰ্ছো হৈ পাইছে ছাইটত অলৰেডি। সেয়া আছিল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে। ইপিনে দুৰ্ঘটনাস্থলীত ৰেল বিভাগৰ লোকে চলাই থকা উদ্ধাৰ কাৰ্যৰ লগতে দুৰ্ঘটনাত হোৱা ক্ষয় ক্ষতি সন্দৰ্ভত আকাশবাণীৰ লক্ষ্ণৌৰ সংবাদদাতা সুশীল তিৱাৰীয়ে এইদৰে কয়। दोपहर आज 2:30 बजे के आसपास चंडीगढ़ से डिब्रूगढ़ को जाने वाली जो 15904 ट्रेन थी उसके 6 डिब्बे जो है वो पटरी से उतर गए और उसके बाद पूरा लखनऊ से गुवाहाटी का रेल रूट है वो ब्लॉक हो गया। उसके बाद स्थानीय प्रशासन की तरफ से और एनडीआरएफ और एसडीआरएफ की जो टीमें हैं वो लगातार वहां पर रेस्क्यू ऑपरेशन कर रही हैं। दोपहर के बाद से अब तक सभी लोगों को जो भी उन बोगियों में सवार थे और ट्रेन में सवार थे उनको बसों के जरिए और दूसरे साधनों के जरिए अपने गंतव्यों तक पहुंचाने की कोशिश की जा रही है। दूसरी ट्रेनों को मुहैया कराने की कोशिश की जा रही है। 2 लोगों की डेथ अब तक कंफर्म हो चुकी है और एक व्यक्ति बहुत गंभीर रूप से घायल है। इसके अलावा लगभग 20 से ज्यादा लोग जो है वो इंजर्ड हैं। इन हादसों में एनडीआरएफ की टीमें, एसडीआरएफ की टीमें फंसे हुए लोगों को बोगियों से बाहर निकालने में मदद कर रही हैं। ज्यादातर लोगों को निकाल लिया गया है, कुछ ट्रेनों को डाइवर्ट किया गया है। हालांकि ये रूट पूरी तरह से मेन लाइन जो है उसको शुरू होने में काफी समय लगेगा। रेलवे ने हेल्पलाइन नंबर भी जारी किए हैं जो गुवाहाटी से लेकर के लखनऊ तक के तमाम स्टेशनों के हेल्पलाइन नंबर है जहां लोग अपने परिचितों के बारे में जानकारी हासिल कर सकते हैं। বৰাক উপত্যকাৰ 3খন জিলাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি জিলাকেইখনত প্ৰতিমাহে 2জনকৈ মন্ত্ৰী 3 দিন থাকিব বুলি আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিছপুৰত অনুষ্ঠিত বৈঠকৰ পাছত সংবাদমেলযোগে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে জিলাকেইখনৰ অভিভাৱক মন্ত্ৰীৰ লগতে আন 2গৰাকী মন্ত্ৰীয়ে বৰাকত বাহৰ পাতি বিভিন্ন উন্নয়নমূলক আঁচনি পৰ্যালোচনা কৰিব। প্ৰতিমাহে 2গৰাকী মন্ত্ৰী বৰাকৰ জিলা 3খনত 3 দিন ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ কাম কাজৰ খতিয়ান ল'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বৰাকৰ জিলা 3খন ভ্ৰমণ কৰা মন্ত্ৰী 2গৰাকীয়ে স্থানীয় বিধায়ক দল সংগঠনৰ
নেতাৰ লগত বিভিন্ন বিষয়ত আলোচনাত মিলিত হোৱাৰ লগতে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতেও বিভিন্ন বিষয় লৈ আলোচনা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপছ গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন কৰা হয় কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই গ্ৰন্থখনৰ হিন্দী আৰু ইংৰাজী সংস্কৰণৰ লগতে ই বুকখন মুকলি কৰে এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানো উপস্থিত থাকে অনুষ্ঠানত আন দুখন গ্ৰন্থ কাহানী ৰাষ্ট্ৰপতি ভৱন কি আৰু ৰাষ্ট্ৰপতি ভৱন হেৰিটেজ মিটছ দ্য প্ৰেজেণ্ট মুকলি কৰা হয় এই অনুষ্ঠানত দিয়া ভাষণত কৃষিমন্ত্ৰী শ্ৰী চৌহানে ৰাষ্ট্ৰপতিগৰাকীৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁ নিজৰ সমগ্ৰ জীৱন সমাজ বিশেষকৈ অৱহেলিতসকলৰ উত্তৰণৰ বাবে উৎসৰ্গা কৰি আহিছে শ্ৰী চৌহানে লগতে আজি উন্মোচিত হোৱা এই গ্ৰন্থখনে ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি ভৱনৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক গভীৰ কৰি তুলিব বুলি উল্লেখ কৰে গ্ৰন্থৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি শ্ৰী চৌহানে কয় যে গ্ৰন্থই আমাক মূল্যৱান তথ্য দিয়াৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ প্ৰমূল্য সম্পৰ্কেও অৱগত কৰে ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিছে দিছপুৰত আজি অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীৰ্ষ বিষয়াসকলক এই দিশত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে পশুপালন আৰু দুগ্ধ খণ্ডৰ গুৰুত্ব বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই খণ্ডসমূহৰ উন্নয়ন আৰু পশুপালক তথা দুগ্ধ পালকসকলৰ সবলীকৰণ সুনিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে এই বৈঠকত কৃত্ৰিম প্ৰজননৰ লগতে বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে বিশদভাৱে পৰ্যালোচনা কৰা হয় কৃষকসকলৰ সুবিধাৰ্থে কামসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন 100% ODF প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ কৰিছে এই বৃহৎ লক্ষ্যপ্ৰাপ্তিত নিৰন্তৰ সহযোগিতা আৰু প্ৰয়াসৰ বাবে শিৱসাগৰৰ প্ৰতিজন বাসিন্দালৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্য চৰকাৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ আৰু সুস্থ ভাৰতৰ লক্ষ্য পূৰণৰ দিশত নিৰন্তৰ প্ৰচেষ্টাৰ বাবে তেওঁ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ অসমৰ প্ৰতিগৰাকী বিষয়াক শুভেচ্ছা জ্ঞাপন কৰিছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন অহা 22 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই আজি অধিসূচনা যোগে শৰৎকালীন অধিৱেশন 22 আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে সেইদিনা পুৱা 9:30 বজাৰ পৰা অধিৱেশনৰ কাম-কাজ আৰম্ভ হ'ব শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি দিছপুৰত ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এখন বৈঠকত মিলিত হয় এই বৈঠকত পলিটেকনিক প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজ সন্দৰ্ভত বুজ লোৱা হয় চলিত বিত্তীয় বৰ্ষত শিক্ষানুষ্ঠানসমূহৰ অতিৰিক্ত শ্ৰেণীকোঠা স্মাৰ্ট শ্ৰেণীকোঠা আৱাসিক আদি আন্তঃগাঁথনিগত উন্নয়নৰ বাবে লোৱা পৰিকল্পনা অনুসৰি অধ্যক্ষসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিশদ আলোচনা কৰে নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলেখী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে ইয়াৰ অংশ হিচাপে মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান শিশুক মাতৃদুগ্ধ পান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে ইপিনে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত বানৰ পাছত জাপানিজ এনচেফেলাইটিছ আৰু জাপানিজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে 5জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 11জন লোক চিকিৎসাধীন হৈ আছে ৰাজ্যৰ 24খন জিলাত 187জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে গোলাঘাট জিলাত জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে 55জন লোক এই ৰোগত আক্ৰান্ত হৈছে জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰকাশ কৰা মতে এই লোকসকল জাপানিজ এনচেফেলাইটিছতেই নহয় অন্য ৰোগতো আক্ৰান্ত হৈছে জিলাখনত মুঠ 8জন লোকেহে এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত স্বাস্থ্য বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে স্বাস্থ্য বিভাগে সকলো লোকক এই ৰোগৰ বাবে আতংকিত নহৈ সজাগ হ'বলৈ আহ্বান জনাইছে উল্লেখযোগ্য যে অতিপাত জ্বৰ মূৰৰ বিষ অপ্ৰাসংগিক আৰু বিভ্ৰান্ত হোৱা সংজ্ঞাহীনতা শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা ক'বলৈ অসমৰ্থ হোৱা এই জাপানিজ এনচেফেলাইটিছৰ প্ৰধান লক্ষণ
তাৎক্ষণিক চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি। এই ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ স্বাস্থ্য বিভাগে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈ সন্ধিয়া আৰু পুৱা পানী জমা হোৱা এলেকালৈ যোৱাটো পৰিহাৰ কৰিব লাগে। ইয়াৰ লগতে পাতল ৰঙৰ দীঘল হাতৰ কাপোৰ পৰিধান কৰিব লাগে। খোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে মহৰ প্ৰতিৰোধৰ বাবে কীটনাশক ছটিয়াব লাগে। ঘৰৰ আশে-পাশে থকা নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰখাৰ লগতে গাহৰি গঁড়াল জাল বা আঁঠুৱাৰে ঢাকি ৰাখিব লাগে। বানৰ পাছত সৃষ্টি হ'ব পৰা বিভিন্ন বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মহৰ পৰা হ'ব পৰা ৰোগ নিৰ্মূলকৰণৰ বাবে ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ লগতে ঠায়ে ঠায়ে সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। যোগান আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি দিছপুৰত সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত সন্থাৰ বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ দাবীসমূহ শুনাৰ অন্তত মন্ত্ৰী শ্ৰী দাসে সন্থাই 2008 চনৰ পৰা 2015 চনলৈ প্ৰাপ্য ধন নোপোৱা সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে 2008 চনৰ পৰা 2015 চনলৈ অন্ন সুৰক্ষা যোজনা আঁচনিৰ অধীনত সুলভ মূল্যৰ ব্যৱসায়ীসকলে পৰিবহণ ব্যয়ৰ বাবদ 11 কোটি 25 লাখ টকা পাবলগীয়া আছে। আনহাতে 2010 চনৰ পৰা 2015 চনলৈ মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনাত সুলভ মূল্যৰ ব্যৱসায়ীসকলে 7 কোটি 21 লাখ টকা পাবলগীয়া আছে। সুলভ মূল্যৰ ব্যৱসায়ীসকলে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা পাবলগীয়া কমিছনৰ ধন 180 কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিয়াৰ পাছত ৰাজ্য চৰকাৰে সেই ধন মুকলি কৰি দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও সুলভ মূল্যৰ ব্যৱসায়ীসকলক 60 কোটি টকা মুকলি কৰি দিয়া হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে। তেওঁ কয় যে এই ধনৰাশি তেওঁলোকে আগন্তুক নৱেম্বৰ মাহলৈকে প্ৰতি মাহৰ কমিছন হিচাপে জিলা আয়ুক্তৰ জৰিয়তে পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছত 2021 চনত 30 জুনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত সুলভ মূল্যৰ ব্যৱসায়ীসকলক 2019 চনৰ এপ্ৰিল মাহৰ পৰা 143 টকাকৈ আদায় দি অহা হৈছে। আজিৰ বৈঠকত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াৰ লগতে বিভিন্ন জিলাৰ 35 গৰাকীৰ প্ৰতিনিধি উপস্থিত থাকে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আজি ডিফু ক্লাবত আৰ্থিকভাৱে পিছপৰা বিদ্যাৰ্থীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ মাজত চেক বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত স্থানীয় বিধায়ক বিদ্যা সিং ইংলেঙে ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত 230 জন লোকক প্ৰথম পৰ্যায়ৰ চেকসমূহ বিতৰণ কৰে। পৰৱৰ্তী সময়ত সমষ্টিটোৰ প্ৰায় 1000 লোকক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। 2018 চনৰ 8 জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভিনীল হত্যাকাণ্ডৰ আজি শুনানি অনুষ্ঠিত হয়। নগাঁও আদালতত বিচাৰাধীন গোচৰটোৰ এই মাহৰ শেষৰ ফালে অৰ্থাৎ 30 জুলাইত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব। আজি নগাঁও সত্ৰ ন্যায়াধীশ আদালতত আছামী পক্ষৰ অধিবক্তা উপস্থিত নথকাত গোচৰটোৰ শুনানি পৰৱৰ্তী 30 জুলাইলৈ পিছুৱাই দিয়া হয়। উল্লেখযোগ্য যে এই ঘটনাৰ 47 জন অভিযুক্তৰ ভিতৰত এজন অপ্ৰাপ্তবয়স্ক হিচাপে প্ৰকাশ কৰা হৈছিল যদিও আদালতত আজি পৰ্যন্ত অপ্ৰাপ্তবয়স্কৰ প্ৰমাণপত্ৰ জমা দিয়া হোৱা নাই। জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতাৰ প্ৰতিৰোধ আইন 1960ৰ অধীনত মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি এই আইনৰ নিয়ম 2001ৰ 6 নম্বৰ আৰু 1 নম্বৰ ধাৰাৰ অধীনত কোনো জীৱ-জন্তুক অন্য জীৱ-জন্তুৰ দৃষ্টিগোচৰ হোৱাকৈ বধ কৰাত বাধা আৰোপ কৰা হৈছে। নিৰ্দেশনাত লগতে শিশুৰ সন্মুখত জীৱ-জন্তু বধ কৰাটো নিষিদ্ধ কৰা হৈছে। তদুপৰি জনস্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ কাষত বজাৰ আদি আৱৰণ নোহোৱাকৈ কাটি ৰখা মাংস আদি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিৰ্দেশ অমান্য কৰিলে নিৰ্ধাৰিত আইনৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব বুলিও কোৱা হৈছে। ডিব্ৰুগড় টিংখাঙত গ্ৰীষ্মকালীন ভাওনাৰ প্ৰশিক্ষণৰ আজি সামৰণি পৰে। নতুন প্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অমৰ সৃষ্টি ভাওনাৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল। যোৱা 2 জুলাইৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত বিকাশ বৰুৱা আৰু সৌৰভ চেতিয়াই প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। উত্তৰ প্ৰদেশৰ গোণ্ডাত চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত ৰেল মন্ত্ৰালয়ৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। দুৰ্ঘটনাৰ পাছতে উত্তৰ প্ৰদেশ চৰকাৰৰে যোগাযোগ কৰিবলৈ গৃহ বিভাগৰ বিষয়াক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ হেল্পলাইন নম্বৰ মুকলি। বৰাকৰ 3খন জিলাত প্ৰতিমাহে 2জনকৈ মন্ত্ৰী ভ্ৰমণ কৰাৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ। এই পৰ্যন্ত এই ৰোগত আক্ৰান্ত হৈ 5জন লোকৰ মৃত্যু। আৰু সুলভ মূল্যৰ ব্যৱসায়ীয়ে প্ৰাপ্য ধন নোপোৱাৰ বিষয়টো তদন্ত কৰিবলৈ যোগান আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।